নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো 12406টা পদ খালী হৈছে ইণ্ডিয়ান ৰেলৱে আৰু বিভিন্ন বেংকত এই ভ্যাকেন্সি বিলাক আহিছে আৰু আপোনালোকে অসমতে চাকৰি পাব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয় তো ভিডিওটোত গোটেইখিনি তথ্য কম সময়তে আপোনালোকক জনাম যেনে এক্সাম ডেট দিছে নে নাই বা ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কি লাগিব আবেদন মাচুল কেনেকুৱা তো প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰো তো ৰেলৱে আৰু বেংক দুটা বেলেগ বেলেগ এডভাৰটাইজমেন্ট হয় প্ৰথমতে বেংকৰ এডভাৰটাইজমেন্টৰ বিষয়ে মই আপোনালোকক জনাও তো IBPS PU তথা MTৰ ভ্যাকেন্সি ইয়াতে আছে মুঠ 4455টা পোষ্ট আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 1 আগষ্টৰ পৰা আৰু 21 আগষ্টলৈকে আপোনালোকে IBPS PUৰ এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যেটো অনলাইন এক্সামিনেশন প্ৰিলিমিনাৰী এক্সামিনেশন অক্টোবৰ 2024ত অনুষ্ঠিত হ'ব আৰু মেইন এক্সামিনেশনটো হ'ব নৱেম্বৰ 2024ত আৰু ইন্টাৰভিউ হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2025ত আৰু আপোনালোকে এপইন্টমেন্ট পাব এপ্ৰিল 2025ত তো এডভাৰটাইজমেন্টত যি দৰে দিছে সেই দৰে অনুষ্ঠিত হয় IBPSৰ সকলো এক্সাম আৰু IBPS PUৰ ভ্যাকেন্সি আছে এইকেইটা বেংকত মুঠ 11টা বেংকৰ নাম ইয়াতে দিয়া আছে আৰু PUৰ বাবে এপ্লাই কৰিবৰ বাবে বয়সৰ সময়সীমা ৰাখিছে 20 বছৰৰ পৰা 30 বছৰ তাৰোপৰি এজ ৰিলেক্সেশনটোৰ বিষয়ে আপোনালোকে নিশ্চয় জানে শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেজুৱেচন আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰিছে তেনেহলে এই পদকেইটাৰ বাবে আপুনি এলিজিবল আৰু পদখিনিৰ অনলাইন আবেদন হৈয়ে আছে ডেসক্ৰিপচনত মই লিংক দি দিছো তাৰ পৰা আপোনালোকে এডভাৰটাইজমেন্টৰ বাকিখিনি তথ্য চাই ল'ব আৰু ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে ইতিমধ্যে যথেষ্টখিনি PDF আমি প্ৰভাইড কৰিছো আমাৰ ৱেবসাইট assamgkpdf.com গ্ৰেড 4 PDF খন আপোনালোকে লৈ ল'ব পাৰে 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 135 টকা আৰু গ্ৰেড 3 বাবে ল'লে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকা আৰু লগতে ইতিমধ্যে ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে মক PDFও এভেইলেবল কৰা হৈছে যদি আপোনালোকে বিচাৰে মাত্ৰ 112 টকাত 10টা মক টেষ্ট PDF হিচাপে কিনি ল'ব পাৰে ডেসক্ৰিপচনত ইয়াৰ লিংক দি দিছো আৰু এই বছৰ ৰেলৱেৰ ফালৰ পৰাও ভ্যাকেন্সি আহি আছে আৰু আগন্তুক দিনত এইটো হৈছে এডভাৰটাইজমেন্ট এইটো জুনিয়ৰ ইঞ্জিনিয়াৰ তথা তেনেকুৱা ধৰণৰ ভ্যাকেন্সি এইটো এডভাৰটাইজমেন্টত আছে ইয়াৰ পিছতে এই এডভাৰটাইজমেন্টৰ পিছত আপোনালোকে NTPC বা গ্ৰুপ ডিৰ ভ্যাকেন্সিও দেখিবলৈকে পাব ৰেলৱেৰ আৰু চাওক এই জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট মুঠ 7951টা আছে আৰু ইয়াতে ভগাই দি দিছে কেমিক্যাল সুপাৰভাইজাৰ তথা ৰিসাৰ্চ এণ্ড মেটেৰিয়লজিক্যাল সুপাৰভাইজাৰ ৰিসাৰ্চ তো এনেকুৱা পোষ্ট যথেষ্ট কম আছে আৰু মাত্ৰ গোৰখপুৰতে এই ভ্যাকেন্সিটো আছে 2 নম্বৰ যিখিনি পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ ডেপুট মেটেৰিয়েল সুপাৰিনটেনডেন্ট কেমিক্যাল এণ্ড মেটেৰিয়লজিক্যাল এসিস্ট্যান্ট লেভেল 6 ৰ পোষ্ট হয় 7934টা পোষ্ট আছে আৰু এই পদবিলাকৰ বাবে বয়সৰ সময়সীমা 18 ৰ পৰা 36 বছৰ তাৰোপৰি এজ ৰিলেক্সেশন লাভ কৰিবই আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্টৰ বেসিক পে হৈছে 35400 শিক্ষাগত অৰ্হতা বুলি কওঁতে আপোনালোকে গমে পাইছে যিসকল বন্ধু বান্ধৱীয়ে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছে ইয়াতে সেইমতে পোষ্ট অনুসৰি ইঞ্জিনিয়াৰিং সাবজেক্ট বেলেগ বেলেগ হ'ব পাৰে সেইমতে আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰায় 74টা পেজত গোটেই এডভাৰটাইজমেন্টৰ বিষয়ে উল্লেখ আছে আৰু আমাৰ গুৱাহাটীত কিমান ভ্যাকেন্সি আছে সেই বিষয়ে ইয়াতে চাব পাৰে আপোনালোকে বেছি ভ্যাকেন্সি নাই মুঠ 225টা পোষ্ট আছে তো 225টা পোষ্টটো যথেষ্ট যদি আপোনালোকে নিজৰ ৰাজ্যতে চাকৰি কৰিব বিচাৰে ইয়াতে কি পোষ্ট আছে অৰ্থাৎ কোনটো ইঞ্জিনিয়াৰিং ক্যাটাগৰী কৰিলে আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল হয় তেনেকুৱা ধৰণৰ তথ্যখিনিও উল্লেখ আছে যিসকল বন্ধু বান্ধৱে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছে তেওঁলোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা এই এডভাৰটাইজমেন্টটো চাই লওক তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া যিমান পাৰি কম সময়ৰ ভিতৰত মই এডভাৰটাইজমেন্ট এটাৰ বিষয়ে জনাবলৈকে চেষ্টা কৰিছো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ